Hello everyone, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল সম্ভাৱনা where we create possibilities লৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছো ADRE 2.0 বাবে কিছুমান previous yearৰ paper question লগতে তাৰ solutions। So আমি চাবলৈ try কৰিম। Let's start. প্ৰথম questionটো হৈছে the term তীৰ্থংকাৰাজ is associated with অৰ্থাৎ তীৰ্থংকৰা শব্দটো তলৰ কোনটো ধৰ্মৰ লগত জড়িত হৈ আছে তো যিসকলে ষ্টাডি কৰিছে তেওঁলোকে গম পাই যাব যে তীৰ্থংকৰা is associated with Jainism. Jainism is the correct answer. তো ইয়াতে অপচন আছে Jainism, Buddhism, Sikhism আৰু Hinduism. তো the term তীৰ্থংকৰা is associated with Jainism. These are the spiritual teachers of Jainism. According to Jainism, an individual who got victory over the cycle of death and rebirth is known as Tirthankara. In Jainism, there are 24 Tirthankaras. অৰ্থাৎ জৈন ধৰ্মাৱলম্বী লোকসকলৰ মতে যিবিলাক ব্যক্তিয়ে মৃত্যু আৰু পুনৰ জন্মৰ চাইকেলটোত জয়লাভ কৰি আহিছে তেওঁলোকক তীৰ্থংকৰ হিচাপে গণ্য কৰা হয় আৰু তেওঁলোকৰ ধৰ্মত 24 গৰাকী তীৰ্থংকৰ আছিলে। কেতিয়াবা কোৱেশ্চন আহিব পাৰে প্ৰথম গৰাকী তীৰ্থংকৰৰ নাম কি আছিলে বা অথবা অন্তিম গৰাকী 24th নম্বৰ তীৰ্থংকৰ গৰাকীৰ নাম কি আছিলে। তো প্ৰথম গৰাকী তীৰ্থংকৰ আছিলে ঋষভনাথ আৰু অন্তিম গৰাকী হৈছিলে মহাবীৰ। তো নেক্সট কোৱেশ্চন হৈছে আমাৰ The state of Northeast India does not share borders with Bangladesh. Questionটো সুধিছে যে নৰ্থ ইষ্টৰ কোনখন ষ্টেটে তলত দিয়া চাৰিখন ষ্টেটৰ ভিতৰত কোনখন ষ্টেটে নিজৰ চাৰিসীমা বাংলাদেশৰ লগত শ্বেয়াৰ নকৰে। তো তাৰ কাৰণে আমি চাব লাগিব মেপ। তো মেপখন চালে আমি মেপখনত যেতিয়া লক্ষ্য কৰিম আমি দেখিবলৈ পাম যে বাংলাদেশখন দেখি আছো আমি ইফালে নেক্সট আৰু এখন দেশ আছে ভূটান তাৰপিছত ইফালে আছে ম্যানমাৰ। তো এনেকুৱা কোৱেশ্চনৰ কাৰণে সদায় মেপ চাবলৈ চেষ্টা কৰিব। তো চাওক বাংলাদেশৰ লগত আমাৰ নৰ্থ ইষ্টৰ ষ্টেট অসম, এইফালে মেঘালয়া, এইফালে আপোনাৰ ত্ৰিপুৰা আৰু মিজোৰাম নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। কিন্তু এইটো কুৱেশ্যনৰ অপশ্যনত যিহেতু অসম নাই তো আমি অসমৰ কথা ভাবিব নালাগে। ইয়াতে আমি চাম মেঘালয়া, ত্ৰিপুৰা আৰু মিজোৰাম এই তিনিখন ষ্টেট অলৰেডি শ্বেয়াৰ কৰি আছে। কোনখনে নাই? মণিপুৰ। তো কাৰেক্ট এনচাৰ হ'ব আপোনাৰ মণিপুৰ। তো এইখন মেপৰ পৰা আপোনাৰ কাৰণে আৰু কিছুমান কুৱেশ্যন আহিব পাৰে যেনেকুৱা নৰ্থ ইষ্টৰ কোনখন ষ্টেটে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে বা নৰ্থ ইষ্টৰ কোনখন ষ্টেটে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে। তো মেপ ইজ কোৱাইট নেচেচাৰী। তো নেক্সট কুৱেশ্যনটো সুধিছে আপোনালোকক find out the odd one মানে তলৰ কোনটো অমিল। অড সুধিছে মানে তলৰ কোনটো অপশ্যন অমিল হয়। চাওক যিবিলাকে ৰাজ্যৰ ৰাজধানীবিলাকৰ নাম ভালকৈ জানে তেওঁলোকে কুৱেশ্যনটো দেখাৰ লগে লগে এনচাৰটো পাই যাব। লাইক গেংটক আছে অপশ্যনত, ইম্ফল আছে, আগৰতলা আৰু ডিমাপুৰ। গেংটক হৈছে আমাৰ ছিকিমৰ ৰাজধানী, ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী, আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী আৰু ডিমাপুৰ কাৰো ৰাজধানী নহয়। তো কাৰেক্ট এনচাৰ হ'ব ডিমাপুৰ। ডিমাপুৰ ইজ নট এ কেপিটেল চিটি। তো যিহেতু কুৱেশ্যনটো নৰ্থ ইষ্টৰ ওপৰত সুধিছে নৰ্থ ইষ্টৰ বাকী ষ্টেট কেইখনৰো ৰাজধানীবিলাক এবাৰ চাই ল'ব ভালদৰে। তো নেক্সট কুৱেশ্যন হৈছে which one of the following groups is the festival লাই হাৰাওবা associated with? তলৰ কোনটো গ্ৰুপৰ ব্যক্তিসকলৰ লগত লাই হাৰাওবা ফেষ্টিভেলটো এছ'চিয়েট হৈ আছে? লাই হাৰাওবা ফেষ্টিভেল কোনে উদযাপন কৰে? তো আপোনালোকে এইবিলাক কুৱেশ্যন সাধাৰণতে পাবই কাৰণ নৰ্থ ইষ্ট হওক বা অসম হওক বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত ৰাজ্য। তো তেওঁলোকৰ সকলোৰে নিজা নিজা উৎসৱ আছে, নিজা নিজা মুখ্য সাজ পোছাক আছে, নিজা নিজা মুখ্য খাদ্য আৰু সেইবিলাক সকলোৰে নামবিলাক বেলেগ বেলেগ আৰু তেনেকুৱা কুৱেশ্যনছ বহুত আহে। তো সেইখিনি আপোনালোকে অলপ ষ্টাডি কৰি ল'ব। ইয়াৰে এইটো কাৰেক্ট এনচাৰ হৈছে আপোনাৰ মাইতিজ। কাৰণ লাই হাৰাওবা ফেষ্টিভেলটো মাইতি কমিউনিটিসকলে উদযাপন কৰে যিটো মণিপুৰত আছে। তো ইয়াতে আৰু এটা কুৱেশ্যন আহিব পাৰে যে কোনগৰাকী ভগৱানক তেওঁলোকে অনাৰ কৰে এইটো উৎসৱত? তো লাই হাৰাওবা ফেষ্টিভেলত উমাং লাইজ বুলি ভগৱান গৰাকীক তেওঁলোকে অনাৰ কৰে, পূজা কৰে, যিটো তেওঁলোকৰ ফৰেষ্ট আৰু এনভাইৰনমেণ্টৰ ভগৱান বুলি গণ্য কৰা হয়। তো এইটো এনেকুৱা ধৰণৰ সাজ পোছাক পিন্ধি তেওঁলোকে এই উৎসৱটো উদযাপন কৰে। আমাৰ নেক্সট কুৱেশ্যন হৈছে where in North East India কাংলা ফোৰ্ট located? নৰ্থ ইষ্টৰ কোনখন ঠাইত কাংলা ফোৰ্টটো অৱস্থিত? তো কাৰেক্ট এনচাৰ হৈছে আপোনালোকৰ কাংলা ফোৰ্ট ইজ লোকেটেড ইন মণিপুৰ। মানে ইয়াৰে অপশ্যনটো হৈছে ইম্ফল। ইম্ফল ইজ এ কেপিটেল চিটি অফ মণিপুৰ। তো এইটো হৈছে কাংলা ফোৰ্ট। কাংলা ফোৰ্টটো এটা পেলেচ আছিলে যিটো মণিপুৰৰ ইম্ফলত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে which of the following is not a correct statement?
এনেকুৱা কুৱেশ্যনত কি হয় কেতিয়াবা আপুনি এক্সাইটমেণ্টতে যেতিয়া অপশ্যনছবিলাক দেখিব আপুনি এক্সাইটমেণ্টতে নট যে আছে কুৱেশ্যনত সেইটো বস্তু পাহৰি যায় তো বহুতে কি ভাবে যে কাৰেক্ট ষ্টেটমেণ্ট কোনটো সুধিছে তো ডাইৰেক্ট এটাই কুৱেশ্যন পঢ়িছে যেনেকুৱা অপশ্যন আছে যে সুন্দৰবনছ ডেল্টা ইজ হোম টু দ্য লাৰ্জেষ্ট মেংগ্ৰোভ ফৰেষ্ট ইন দ্য ৱৰ্ল্ড তো এইটোতো হয় কাৰেক্ট আপোনালোকে বহুতে কি কৰে অপশ্যন এটো মাৰি আহে কিন্তু you have to read the questions very carefully if there is not তো তাৰ মানে কোনটো নহয় কাৰেক্ট সেইটো চাব লাগিব তো ফাৰ্ষ্ট অপশ্যনটো কাৰেক্ট তো এইটো এনসাৰ নহয় সেকেন্ডটোতো কাৰেক্ট চাইনা ইজ world largest mica producer definitely correct তো এইটো অপশ্যন নহয় থাৰ্ডটো আছে ইষ্টাৰ আইলেণ্ড ইজ এ লেণ্ড এৰিয়া that is antipodal to India এতিয়া ইয়াতে এটা ডাউট আহিব পাৰে antipodal মানে কি তো ইয়াতে ডাউট আহিব পাৰে এণ্টিপোডেল মানে কি এণ্টিপোডেল হৈছে তো যেতিয়া এনেকুৱা ডাউট আহে তেতিয়া আপুনি অলৰেডি দুটা অপশ্যন চালে তো নেক্সট অপশ্যনটো চাব 4 নম্বৰ অপশ্যনটো ইণ্ডিয়া ইজ লাৰ্জেষ্ট ইনলেণ্ড সল্ট ৱাটাৰ লেক ইজ লোকেটেড ইন গুজৰাট তো কথাটো হ'ল আমি জানো এইটো যে লাৰ্জেষ্ট ইনলেণ্ড সল্ট ৱাটাৰ লেকটো হৈছে আমাৰ চাম্বাৰ লেক যিটো গুজৰাটত নহয় এইটো ৰাজস্থানত আছে তো কাৰেক্ট এনচাৰ ইয়াতে ডি হ'ব ডি ইজ অপশ্যনটো ৰং হয় তো সুধিছে এইটো ৰং ষ্টেটমেণ্টটো কিন্তু ইয়াতে আহিছে এণ্টিপোডেল হৈছে যেতিয়া পৃথিৱীৰ মেপখন আপুনি চাব কিছুমান কি হয় যিটো আমাৰ এখন ভাৰত ছাপ'জ তো ইয়াৰে বিপৰীত মেৰুত থকা জেগাটো এণ্টিপোডেল বুলি কোৱা হয় তো ভাৰতৰ অলমষ্ট বিপৰীত ছাইডতে আছে ইষ্টাৰ আইলেণ্ড তো এইটো কাৰেক্ট ষ্টেটমেণ্টৰ ইয়াতে এনচাৰটো হ'ব ডিটো কাৰণ নেক্সট কুৱেশ্যনটো হৈছে according to election commission of India, in order to be recognized as a national party, a political party must be treated as a recognized political party in at least how many states? তো সুধিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ মতে যিকোনো এটা পাৰ্টি যদি নেশ্যনেল পাৰ্টি হ'ব লাগে তো তেওঁলোকে মিনিমাম কিমানখন ষ্টেটত ৰিকগনাইজ হ'ব লাগিব তো তাৰে কাৰেক্ট এনচাৰটো হৈছে এটলিষ্ট 4 নেশ্যনেল পাৰ্টি বুলি ক'লে আমি জানো বিজেপি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা তেনেকুৱাকৈ জানো বাকীখিনি ইমান মানুহে নাজানে কিন্তু যেনেকুৱা ৰিজনেল পাৰ্টি বুলি ক'লে অগপ মানে AGP আমাৰ আছিলে বা এতিয়া যিবিলাক আহিছে ৰাইজৰ দল হওক বা আপোনাৰ বাকী যিবিলাক আহিছে আৰু এইবিলাক হৈছে ৰিজনেল পাৰ্টি নেক্সট অসম জাতীয় পৰিষদ এইবিলাক হৈছে ৰিজনেল পাৰ্টি তো বৰ্তমান কাৰেণ্ট ডাটা হিচাপত ৰিচেণ্ট ডাটা হিচাপত ভাৰতত 6টা নেশ্যনেল পাৰ্টি আছে তেওঁলোক হৈছে আম আদমি পাৰ্টি বহুজন সমাজ পাৰ্টি ভাৰতীয় জনতা পাৰ্টি CPIM কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কচিষ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু নেশ্যনেল পিপলছ পাৰ্টি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু এমংছ দ্য ফলোয়িং ছেড ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট তলৰ কোনগৰাকী ব্যক্তিয়ে কৈছিলে যে স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ আৰু এইটো মই পাবই লাগিব তো এইটো সকলোৱে জানে চাগে এইটো হৈছে বাল গংগাধৰ তিলকে কৈছিলে এইটো কথা নেক্সট কুৱেশ্যন হৈছে দ্য ছেকেণ্ড বেটেল অফ পানিপত ফট বিটুইন আকবৰ এণ্ড হেমু ৱাজ ইন দ্য ইয়াৰ তো পানিপত যুদ্ধটো এটা হিষ্টৰীৰ বুৰঞ্জীৰ এটা মানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ তাৰে ওপৰত বহুতটা কুৱেশ্যন আহিব পাৰে আৰু আমি জানো 3খন পানিপতৰ যুদ্ধ হৈছিলে তো কেতিয়াবা কি সোধে চনটো সোধে যেনেকৈ এইটো কুৱেশ্যনত চনটো সুধিছে ইয়াৰে কাৰেক্ট এনচাৰ হ'ব আপোনাৰ 1556 সেইটো ছেকেণ্ড বেটেল সুধিছে কেতিয়াবা আপোনালোকৰ সোধে কাৰ মাজত হৈছিলে তো ফাৰ্ষ্ট বেটেল অফ পানিপত 1526 চনত হৈছিলে কাৰ মাজত তিমুৰ দাস মোগলছ আণ্ডাৰ বাবৰৰ আৰ্মি আৰু ইব্ৰাহিম লোধিৰ মাজত হৈছিলে নেক্সট ছেকেণ্ড বেটেল অফ পানিপত যিটো আমাৰ কুৱেশ্যনত হৈছে হেমচন্দ্ৰ বিক্ৰমাদিত্য বা হেমু বিক্ৰমাদিত্য বুলিও কোৱা হয় এণ্ড দ্য মোগলৰ আছিলে আকবৰ আৰু হেমুৰ মাজত হৈছিলে 1556 চনত কাৰেক্ট এনচাৰ হৈছে 1556 এণ্ড থাৰ্ড বেটেল অফ পানিপত সেইখন হৈছিলে 1761 চনত 1761 এণ্ড ডেট ৱাজ ফট বিটুইন দুৰাণী এম্পায়াৰ আণ্ডাৰ দ্য আফগান কিং আহমদ শ্বাহ আব্দালি আৰু মাৰাঠাৰ মাজত হৈছিলে তো 3খন পানিপতৰ যুদ্ধ হৈছিলে 3খন মনত ৰাখিব 3খনৰ ওপৰত কুৱেশ্যনছ বহুত আহে নেক্সট কুৱেশ্যন হৈছে আজিৰ আমাৰ অন্তিম কুৱেশ্যন when did the election commission of India first enforce the none of the above option নটা এইটোতো আপোনালোকে হয়তো চবেই জানে যে নটাটো বা যিবিলাকে নাজানে যে যেতিয়া আপুনি ভোট দিবলৈ যায় ইলেক্ট্ৰনিক ভোটিং মেচিনত EVMত থাকে আপোনাৰ ধৰি লওক বিজেপি পাৰ্টি AGP পাৰ্টি আপোনাৰ কংগ্ৰেছৰ পাৰ্টি এনেকুৱা থাকে লাষ্টত এটা অপশ্যন থাকে নটা মানে আপোনাৰ ছাপ'জ ওপৰৰ এগৰাকী ব্যক্তিও পচন্দ হোৱা নাই তো কিন্তু ভোটটো দিবই লাগিব ভোটটো দিয়া আমাৰ অধিকাৰ আছে আৰু ভোট নিদিয়াটো মানে এটা ভাল কথা নহয় এজন চিটিজেন হিচাপে আপুনি ভোট দিবই লাগিব তো গৈ কিনে আপুনি ভোটটো
যদি কাকো দিব মন নাই আপুনি নোটাত দিব পাৰে যে মোৰ কোনো পচন্দ হোৱা নাই এজনো ব্যক্তি বা এটা পাৰ্টি মোৰ পচন্দ নহয় মই নোটাত দিম তো সেইটো ভাৰতীয় মানে ৰাজনীতিত প্ৰথমবাৰ কেতিয়া ইন্ট্ৰডিউচ কৰিছিলে তো ইয়াৰে কাৰেক্ট এনচাৰ হৈছে নৱেম্বৰ 2013ত আৰম্ভ কৰিছিলে ফাৰ্ষ্ট মানে ভোটিং চিষ্টেমত আনিছিলে যে নোটাটো ব্যৱহাৰ হ'ব এইটো চাওক এই ছবিটোত আপোনালোকে দেখা পাব এইটো হৈছে নোটা নান অফ দ্য এবভ তো এইখিনি আপোনালোকৰ কাৰণে আছিলে থেংক ইউ ফৰ ৱাটছিং ধন্যবাদ